বুধবারের ঘটনার প্রতিক্রিয়া। বৃহস্পতিবার হ্যাংদাং হাতে নিয়ে সোনারীতে মিছিল তাই আহোম যুব ছাত্র পরিষদ সহ বিভিন্ন দল সংগঠনের। দিনৰ পৰা চলি আছে আমি দেখিছোঁ এই কথাবিলাকে এটা গভীৰ তাৎপৰ্য বহন কৰিছে। খিলঞ্জীয়া মানুহৰ ওপৰত যিটো অত্যাচাৰ এটা অৰ্গেনাইজ পেটাৰ্ণ যিটো আৰম্ভ হৈছে এই পমুৱা বা অভিভাষী মুছলমান যিটো আমি সাধাৰণতে মিয়া শব্দই যিটো অভিহিত কৰোঁ এই কথাটো কিন্তু অতি দুৰ্ভাগ্যজনক। আৰু যোৱাকালি আমি এজাহাৰ দিছোঁ আমাৰ সোণাৰী সদৰ থানাত এই দোষীসকলক আমি 48 ঘণ্টাৰ ভিতৰত আমি কৰায়ত্ব কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু যদি কৰায়ত্ব নকৰে তেতিয়াহ'লে কিন্তু অহা 9 তাৰিখৰ পৰা 100 ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ কাৰ্যসূচী ঘোষণা করা হব। বৃহস্পতিবার এই প্রতিবাদে অংশ নেন স্থানীয় গড়িয়া মরিয়া মুসলিম সম্প্রদায়ের মানুষ। তারা মিয়ার সঙ্গে বিবাহ বন্ধন করার দাবি জানান। গড়িয়া জাতীয় পৰিষদৰ চৰাইদেউ জিলা সভানেত্ৰী হিচাপে আৰু আমাৰ সংগঠনৰ চৰাইদেউ জিলা সকলো বিষয়ববীয়াক লৈ আমি আহ্বান জনাইছোঁ এই মঞ্চৰ পৰা। কালি যিটো ঘটনা আমাৰ খিলঞ্জীয়া সংগঠনৰ লগত ঘটিত হৈছে তাৰ কাৰণে আমি খুব দুখিত আৰু লজ্জিত, কাৰণ যাতে অনাগত দিনত এনেকুৱা ধৰণৰ কাম নহয় আৰু আমাৰ গড়িয়াসকল মৰিয়াসকল দেশীসকলে যাতে অনাগত দিনত এই মিয়াসকলৰ কাৰণে লজ্জিত নহয় আৰু বিপদজনক কোনো কাৰণত তেওঁলোকে বিপদৰ সন্মুখীন নহয়। মই ইয়াৰ পৰাই আহ্বান জনাইছোঁ যাতে দ্বিতীয়তে কোনো মিয়াক আমাৰ গড়িয়াসকলে বিয়া নাপাতে আৰু মাটি কিনা বেচাৰ ক্ষেত্ৰত যাতে সতৰ্ক হয়, কাৰণ তেওঁলোকে মাটি কিনি বা বিয়া পাতি ইয়াত প্ৰশ্ৰয় ল'ব। ইতিমধ্যে মিয়াদের উজান অসম ত্যাগের জন্য 48 ঘণ্টার সময়সীমা বেঁধে দিয়েছে বিভিন্ন সংগঠন। আমি বাধ্য হম। আৰু এটা স্পষ্ট কথা, আজি উজনি অসমত সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈছে। সিংহক কিন্তু জোকাই লোৱাৰ এই পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব। এতিয়া দয়া আৰু ক্ষমাৰ কথা নাহে। বৰঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক আমি খেদিমেই। আজিও ৰাতিপুৱা আমি জাতীয় সংগ্ৰামী সেনা অসমে 50 জনতকৈ কিন্তু অধিক সন্দেহযুক্ত নাগৰিকক আমি উজনি অসমত খেদাই পঠিয়াইছো। আমাৰ স্পষ্ট কথা, আমাৰ লক্ষ্য উদ্দেশ্য এটাই, যেতিয়ালৈকে আমি বাংলাদেশীক উজনি অসমৰ পৰা খেদিব নোৱাৰো তেতিয়ালৈকে আমি শান্ত নহওঁ আৰু উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে আমি বাংলাদেশী মুক্ত কৰি এৰিম। আৰু মিয়া এইটো কথা স্পষ্টকৈ জানি লওক, এতিয়া মিয়াক কোনো শক্তিয়ে কিন্তু বচাব নোৱাৰে। এইবাৰ মিয়াক কোনো শক্তিয়ে বচাব নোৱাৰে। আৰু যি দুই এটা মিয়া এতিয়া উজনি অসমত লুকাই চুৰকৈ সোমাই আছে, অতি শীঘ্ৰে উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক। অন্যথা আমি যদি যাবলৈ হয়, আমি যদি হাতেরুতে পাবলৈ হয় কিন্তু অবস্থা বেয়া হ'ব। জাতীয় সংগঠনগুলির সঙ্গে সুর মেলালেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাও। তিনি বলেন উজান অসম অসমিয়া সমাজের হৃৎপিণ্ড, ওখানে যদি কেউ প্রবেশ করে তাহলে তো প্রতিবাদ হবেই। লখিমপুৰ, যোৰহাট, শিৱসাগৰ এইবিলাক হ'ল জাতিটোৰ বৰঘৰ। আৰু জাতিটোৰ বৰঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে এই জাতিটো কোনে উদ্ধাৰ কৰিব? গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্বৰে মাত মাতিব লাগে। আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে। খালি আইন হাতত ল'ব নালাগে। আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে। খালি আইন হাতত ল'ব নালাগে। আইন হাতত লোৱা পুলিচৰ কাম, ন্যায়ালয়ৰ কাম, প্ৰতিবাদ কৰা জাতিৰ কাম। আর জাতিয়ে যদি প্রতিবাদ নকরে আইনে কেনেকে শুনিব? উজান অসমে মিয়া খেদা অভিযান পূর্ণ সমর্থন জানিয়েছেন মুখ্যমন্ত্রী। আর তা নিয়ে ক্ষুব্ধ কংগ্রেস। রাজ্যের আইন শৃঙ্খলা নিয়ে মুখ্যমন্ত্রীকে নিশানার রিপুন বরার। গতিকে আজি এই তাত যি সংখ্যালঘুসকলক আজি মিয়া বুলি কৈ ত্যাগ কৰিবৰ কাৰণে তেওঁলোকক কাম কৰিবলৈ দিয়া নাই, ভাবুকি দিছে, পলাই আহিছে। আৰু যোৱাকালি আপোনালোকে দেখিছে যে একাংশ লোকে ঘৰে ঘৰে গৈ চোকা অস্ত্ৰ লৈ, মৰণাস্ত্ৰ লৈ তাত আক্ৰমণ কৰিবলৈ গৈছে, প্ৰতি আক্ৰমণ হ'ব ধৰিছে। মানে এটা সাংঘাতিক ধৰণৰ এটা ভয়াৱহ অৱস্থা হৈছে। আৰু ইয়াক যদি আমি আৰম্ভণিতেই যদি আমি ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে পৰিস্থিতি এটা সময়ত হয়তো আমাৰ হাতৰ বাহিৰলৈ গুচি যাব পাৰে। তে সেইকাৰণে যে এইটো হৈছে চৰকাৰৰ এটা ব্যৰ্থতা, চৰকাৰৰ ফেইলাৰ বুলি আমি ক'ব লাগিব। কিয়নো যে চৰকাৰৰ দায়িত্ব আছিলে
আইন শৃঙ্খলা রক্ষা করা, যিকোনো নাগরিকের নিরাপত্তা সুনিশ্চিত করা। একদিকে উচ্ছেদ নিয়ে উত্তাল রাজ্য, আর এই পরিস্থিতিতে উজানে শুরু হয়েছে মিয়া খেদা অভিযান। বিধানসভা নির্বাচনে এর কি প্রভাব পড়ে তাই হবে লক্ষণীয়। ব্যুরো রিপোর্ট, এনকেটিভি বাংলা।